তৰ্কৰ অন্তত পৰিচয় পাইলা শংকৰ হে শুদ্ধ মাধৱে জানিলা। হৰি বোলা হৰি বোলা হৰি বোলা। জয় গুৰু শংকৰ, জয় আই অসম। আজি পাৱন জন্মাষ্টমীৰ উপলক্ষে কেইদিনমান আগত দিল্লীৰ পৰা উভতাৰ সময়ত শ্ৰী শ্ৰী জকাই সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰী ৰঞ্জন মহন্ত ডাঙৰীয়াই নিজে লিপিবদ্ধ কৰা এটি সুন্দৰ নামঘোষা বন্দনা তেখেতে ট্ৰেইনত মোৰ লগত গাইছিলে। মোক অতি ভাল লগাৰ কাৰণে তেখেতক মই নথৈ বাৰে বাৰে তেখেতক ৰিকুৱেষ্ট কৰিলোঁ, অনুৰোধ কৰিলোঁ যে মোক এখনি আপুনি যেনেকুৱা হ'লেও দিব। তো মই এড্ৰেছ পঠাই দিছিলোঁ, তেখেতে মোক ডাক যোগে পঠাই দিলে। তো আজি এই পাৱন পুণ্য ভগৱন্তৰ আবিৰ্ভাৱ তিথিত মই এই নামঘোষা বন্দনা গাবলৈ ওলাইছোঁ। গতিকে যদি কিবা ত্ৰুটি হয় কৃপা কৰি সকলোৱে এই ত্ৰুটি মোক দেখাই দিব। আগন্তুক দিনত যাতে ভালকৈ বন্দনা গাই যাব পাৰোঁ। আহোঁ, আমি সকলোৱে পূজা অৰ্চনা কৰিব নোৱাৰিলেও সকলোৱে ভগৱন্তৰ ওচৰত গৈ সেৱা অৰ্চনা অঞ্জলি দিব নোৱাৰিলেও এই নামঘোষা বন্দনা আমি সকলোৱে শুনো আৰু আমি সকলোৱে নিজৰ জীৱনক উপকৃত কৰোঁ। জয় গুৰু শংকৰ, জয় আই অসম। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीं परमानन्दं कृष्णं वन्दे जगद्गुरुम्। शंकर हे गुरु शंकर हे प्राण शंकर तबिने निश्चिंतो आन। शंकर हे गुरु शंकर हे प्राण शंकर तबिने निश्चिंतो आन। बरदुआ ग्रामे सत्रक पातिला नाना स्थान हन्ते भकत आखिला। बरदुआ परे बेलगुरी आखि धर्म प्रकाशिला समाजत बखि। बेलगुरी स्थाने माधव आखिला शंकर हमे तर्क आरम्भिला। तर्कर अन्तत परिचय पाइला शंकर हे शुद्ध माधवे जानिला। एक शरणर तत्त्व लभिला शंकर गुरु हृदये मानिला। गुरु मानि तेवे शरण पखिला कृष्णर शरणे आत्मसमर्पिला। शरणत परि आत्माक चिनिला गुरु आज्ञा पाली हाते काप लैला। गीत घोषानाथ अनेक रचिला भकत खबर हाते तुली दिला। नाम घोषा नामे शास्त्र निर्बन्धिला इहार माध्यमे गुणार्थ कहिला। भजने आरम्भि लिखिबा कलैला बहु शास्त्र मानि मथिते लागिला। नमस्कार करि उपदेश दिला अविद्या देखिया निंदा करिला। प्रार्थना करिया महि
হৃদয়ে রাখিলা প্রশংসার পরে অনুধিতা দিলা ভগবন্ত পদে চিত্ত নিবেদিলা অনুনাথনারে ঈশ্বর চিন্তিবা কৃষ্ণ ভকতি তেরে খেলিবা কৃষ্ণ ভকতি তেরে লভিবা কলি ধর্ম বুলি শাস্ত্রে যাক কয় নাম ঘোষা মাজে ভকতে মিলয় শাস্ত্ৰত আশয় তাৎপৰ্য যত মাধৱে ৰাখিলে ঘোষাৰ মধ্যত ভকতিৰ পথ যিটো জনে লইব মায়া বিৰকতি সিজনে লভিব ভকত সকলে নাম ঘোষা খানি কীৰ্তন কৰয় অৰ্থ কবহানি ভাগৱত প্ৰশংসা কৰে যিটো নৰে সংসাৰ সমুদ্ৰ অনায়াসে তৰে পৰম পুৰুষাৰ্থ যাহাৰ কামনা নাম ঘোষা তত্ত্ব তাহাৰ সাধনা কাৰুণ্য কাকুতি প্ৰাৰ্থনা নিবেদন নাম ছন্দ পদে কৰি সমাপন অনেক শাস্ত্ৰৰ সাৰক মথিলা নাম ঘোষা শাস্ত্ৰ মাধৱে ৰচিলা হাতী সুকোমল বাহিৰে দেখিবা শিলা যেন টান মন্থনে জানিবা যেবে ভক্তি ভাবে কীৰ্তন কৰিবা মহাতত্ত্ব পায়া সন্তোষ লভিবা 1001 ঘোষা মালাধাৰী আতি ভক্তি ভাবে নিতে পাঠ কৰি যিজনে হৃদয় কৃষ্ণক চিন্তিব তাৰ পাপ মতি বহু দূৰে যাইব সন্তৰ সংগত সদা হৈব মতি হৃদয়ে বাঢ়িব একান্ত ভকতি নাম ঘোষা খানি কীৰ্তন কৰিবা কৃষ্ণ ভকতি দেৱে খেলভিবা বিভুনাথ দেৱে সত্ৰৰ ঝুনাক আতি প্ৰীতি ভাৱে দিলে ভকতক তাহাৰ বংশৰ ৰঞ্জন পামৰ সদা মনে চিন্তে চৰণ গুৰুৰ পূৰ্ণ মূৰ্তি পদ হৃদয়ে ধৰিলা নাম ঘোষা বন্দনা ৰঞ্জনে ৰচিলা মুকুতি বিচাৰি এৰা আন কাম নিৰন্তৰে সবে লোৱা কৃষ্ণ নাম কৃষ্ণ কৃষ্ণ কৃষ্ণ